নদীৰ পানী ভাল পাওনে? কিয় নাপাম? চবেই ভাল পায়। নদী সকলোৰে প্ৰিয়। কিয় ভাল পাওঁ নদী? কিয় মানে? ফাইনেলি চব বজাৰ কৰা শেষ হ'ল। আৰু এটা কথা, সুশীলৰ মাক কিমান ভাল সেইটো গম পালা নহয়? তুমি সেইখন ঘৰত থাকি খুব ভাল পাবা। তোমাৰ মনটো ৰাখিবলৈ মই এইখন বিয়াত সন্মতি দিছোঁ। কেনেকে বুজাওঁ পাপা তোমাক? কেনেকে? কিন্তু মা দেউতাহঁতক মই কলৈ লৈ যাম? ভণ্টিহঁতৰ কি হ'ব? এইখন ঘৰৰ লগত সম্পৰ্ক শেষ কৰাৰ পাছত মা দেউতাহঁত কোনো পধ্যেই সেইটো ঘৰত নাথাকিব। এতিয়া কি কৰোঁ মই? নাই, তাৰে আগতে মই ঘৰৰ ব্যৱস্থা এটা কৰিব লাগিব। ভাড়াঘৰ হ'লেও হ'ব। তোমাৰ লগত মোৰ কথা আছে। আন্টি নহয়, তুমি মোক মা বুলি মাতিবা। কিছু মই নহয় আৰু পৰিমলৰ মাৰ্কেটত মানুহে পাহৰি যাব লাগিব। মোক কোনোবাই কিবা অনিষ্ট কৰিলেও হয়তো মই ক্ষমা কৰি দিব পাৰিম, কিন্তু মোৰ ছোৱালীক যদি কোনোবাই কিবা অনিষ্ট কৰিবলৈ যায় মই তাক কেতিয়াও ক্ষমা কৰি নিদিওঁ। নেভাৰ নেভাৰ এণ্ড নেভাৰ নেভাৰ। পৰি, আচ্ছা শুনা, মায়ে তোমাকে দেউতাকে কাইলৈ লাঞ্চলৈ মাতিছে। চৰি, নোৱাৰিম যাবলৈ। কামত ব্যস্ত আছা চাগে ন? চল ৰাইট, তেনেহ'লে ডিনাৰলৈ আহা। একেবাৰে নোৱাৰিম। 3 দিনৰ পিছত দেখোন একেবাৰে গৈয়ে আছো। তেতিয়াই খুৱাব দিয়ক। আপোনাৰ মায়ে বোৱাৰীয়েকক কিমান খুৱায়। ৰাখিছো। মা, দেউতাই কেছটো উঠাই নলয় আৰু সেইকাৰণে মই তোমাক আনিছোঁ। তুমি কেছটো উঠাই লোৱা। কিন্তু দেউতাক নজনাকৈ মই কেনেকৈ? দেউতাতকৈ ইম্পৰ্টেণ্ট তোমাৰ আৰু মোৰ সম্পৰ্কটো। হাজবেণ্ড মই তোমাৰ।
দেউতাতকৈ ইম্পৰ্টেণ্ট তোমাৰ আৰু মোৰ সম্পৰ্কটো হাজবেণ্ড মই তোমাৰ হাজবেণ্ড মই তোমাৰ হাজবেণ্ড মই তোমাৰ হাজবেণ্ড মই তোমাৰ বহাগী চোৱা ভিতৰত যিয়ে নহওক কিন্তু সমাজৰ বাবে আমি হাজবেণ্ড এণ্ড ৱাইফ এটা কথা কওঁ আজি প্ৰথমবাৰৰ বাবে আপোনাৰ মুখেৰে ওলাইছে যে আমি হাজবেণ্ড এণ্ড ৱাইফ যে আপুনি মোৰ হাজবেণ্ড দেৰি হৈছে আহা কলৈ যোৱা থানাৰ পৰা মোক মাৰপিট কৰা ল'ৰা কেইজনৰ এগেইনষ্টত এওঁলোকে দিয়া কমপ্লেইন উঠাই ল'বলৈ মাৰপিট এক মিনিট যোৱাকালি মই তোমাক দেখোঁতে অবজাৰ্ভ কৰিছিলোঁ যে তোমাৰ লগত কিবা এটা হৈছে কিন্তু পাপাহঁত লগত থকাৰ বাবে একো সুধিব নোৱাৰিলোঁ কোনে মাৰপিট কৰিছে তোমাক সেইবোৰ জনাৰ তোমাৰ কোনো প্ৰয়োজন নাই তুমি তোমাৰ হ'বলগীয়া দৰাৰ লগত বিয়াৰ বজাৰ কৰি থাকাগৈ মোৰ কথা চিন্তা কৰিব নালাগে বহাগী আহা মোতকৈ বেছি আগত তুমি বিয়া কৰাইছিলা কিশোৰ যেনেকৈ হোমৰ পৰা ওলোৱা ধোঁৱাবোৰ উৰে হোমৰ ধোঁৱাই চকু পুৰে কিন্তু সেই ধোঁৱাখিনিয়ে মনটোকো পুৰিব তেওঁ মোতকৈ বেছি আগত তুমি বিয়া কৰাইছিলা কিশোৰ এওঁক বিয়া কৰাওঁতে মই তোমাৰ বৰযাত্ৰী হৈ গৈছিলোঁ ঘৰলৈ গৈ কইনাও আদৰিছিলোঁ কিন্তু তেতিয়াতো তুমি মোৰ কষ্টখিনিৰ কথা ভাবা নাছিলা তোমাক কৈছিলোঁৱে মই কণ্ডিশ্যনটো আৰু মইতো তোমাক কৈছোঁ মোৰ কণ্ডিশ্যনখিনিৰ কথা ইনফেক্ট মই বহাগীকো কৈছিলোঁ মই যেতিয়া তোমাক ইমান বছৰে বিশ্বাস কৰিব পাৰিছোঁ তেতিয়াহ'লে তুমিও মোৰ ওপৰত বিশ্বাস ৰাখিব লাগিব কৰে এখেতে তোমাক বিশ্বাস মাত্ৰ এখেতে কৰা ভুলটো তুমি কৰাটো বিচৰা নাই মই কি ভুল বেলেগৰ সৈতে হোমৰ গুৰিত বহাৰ ভুল তুমি ভাবি লৈছা তোমাৰ মতে তুমি তেওঁক নামতহে বিয়া পাতিবা কিন্তু বিয়াৰ পিছত ডিভোৰ্চ দি তোমাৰ মনে বিচৰা মানুহজনৰ লগত তুমি সম্পৰ্ক ৰাখিবা কিন্তু তেওঁতো হোমৰ জুইক সাক্ষী ৰাখি অন্তৰৰ পৰা পুৰোহিতৰ সৈতে মন্ত্ৰ আওৰাব সাতটা জনমত একেলগে থকাৰ পণ ল'ব কিন্তু তেওঁতো নেজানিব যে তেওঁৰ এই পণ এটা দিনৰ পিছতেই ধোঁৱা হৈ উৰি যাব যেনেকৈ হোমৰ পৰা ওলোৱা ধোঁৱাবোৰ উৰে হোমৰ ধোঁৱাই চকু পুৰে কিন্তু সেই ধোঁৱাখিনিয়ে মনটোকো পুৰিব তেওঁ এইবোৰ নিজৰ জেদ পুৰাবলৈ দেউতাকৰ চকুত ভাল ল'ৰা ভাল ছোৱালী হৈ থাকিবলৈ কাৰোবাৰ মন কাৰোবাৰ সপোন ভঙাটো কাৰো অধিকাৰ নাই
বহাগী মইতো বহাগী সলনি কৰিব পাৰোঁ নিজকে সহ্যও কৰিব পাৰোঁ কিন্তু সকলো বহাগী নহয় কোনোবা একেবাৰে ভাঙি যাব নহলে কোনোবাই তোমাক একেবাৰে ভাঙি পেলাব পৰিণীতা ধমকি দিছে মোক নাই দিয়া হ'ব পৰা কথাটোহে কৈছোঁ মই এখেতে কোৱাৰ লগে লগে নিজকে প্ৰস্তুত কৰি পেলাইছিলোঁ যিকোনো মুহূৰ্ততে এখন চৰকাৰী কাগজত চহী কৰি হোমৰ জুইকুৰাক ভুল বুলি প্ৰমাণ কৰিবলৈ কিন্তু সকলোৰে ক্ষেত্ৰতে সেইটো হ'ব বুলি নেভাবিবা ঠিক কৈছে বহাগী সুশীলে যদি তোমাৰ কথা নামানে তোমাৰ লগত সম্পৰ্ক শেষ নকৰো বুলি কয় যদি তেতিয়াহ'লে সুশীলে ডাইৰেক্ট জেলৰ ভাত খাব ট্ৰেডিং অনলাইন বিজনেছ নিজৰ লোভৰ কাৰণে কৰা ব্যৱসায় ভগৱানৰ ওচৰত চাকি জ্বলালে কিয় মানুহৰ লোভ যিমানে বাঢ়িব এনেকুৱা বিপদ সিমানেই হ'ব তেতিয়াহ'লে সুশীলে ডাইৰেক্ট জেলৰ ভাত খাব দুখ কি তেওঁ মানে তেওঁতো নাজানে তুমি আন কাৰোবাক ভাল পোৱা দেউতাৰ কথা ৰাখিবলৈ তুমি বিয়া হ'বলৈ খুজিছা দুখ ক'ত তেওঁ তাৰমানে দুখ তোমাৰ দুখ নেথাকিবলৈ কি তুমি দেউতাক চিধাকৈ কোৱা যে তুমি এখেতক ভাল পোৱা বেলেগৰ লগত বিয়া হ'ব নোৱাৰা তুমি কি ভাবিছা মোৰ দেউতাই মানি ল'ব বুজাই ক'বা আমাৰ সম্পৰ্কটো কি প্ৰয়োজন হ'লে ময়ো যাম তোমাৰ দেউতাক সকলো মই বুজাম কোনো প্ৰয়োজন নাই মোৰ জীৱনত তোমাৰ একো সহায়ৰে প্ৰয়োজন নাই ট্ৰেডিঙৰ নিউজটো পাইছোঁ একো নহয় চব ঠিক হৈ যাব থানালৈ যাব নে ইয়াতে ৰৈ থাকিব এনেকে ট্ৰেডিং কৰাবোৰৰ ওপৰত CM ভিজিলেন্সৰ ইনভেষ্টিগেশ্যন এটা হ'ব বুলি উৰা বাতৰি ওলাইছিল আৰু সেইবাবে সেই ল'ৰাজনে টকা উভতাই বিচাৰিছিল চব ইনভেষ্ট কৰি এতিয়া ক'ৰ পৰা টকা ঘূৰাই দিব ক'ত গৈছিলা চাকি এগছ জ্বলাই আহিলোগৈ আকৌ চাকি জ্বলাইছে যে এগছি দেখোন জ্বলিয়ে আছে জোঁৱাইৰ ভালৰ বাবে আৰু এগছ চাকি জ্বলাইছো সেইবোৰত যাতে তেওঁৰ একো বিপদ নহয় সেইবোৰ মানে আপুনিয়ে ক'লে দেখোন বিয়ৈ বোলে ভয় খাই আছে জোঁৱাই সেইবোৰ কেছত ফচে বুলি ট্ৰেডিং সেইটোৱেই হেৰা ট্ৰেডিং অনলাইন বিজনেছ নিজৰ লোভৰ কাৰণে কৰা ব্যৱসায় ভগৱানৰ ওচৰত চাকি জ্বলালে কিয় মানুহৰ লোভ যিমানে বাঢ়িব এনেকুৱা বিপদ সিমানেই হ'ব ইমান বেয়াকৈ নক'বচোন পৰিমলক মই ভালকে জানো সি যিকোনো কথাত ভয় নকৰে সি ভয় কৰিছে মানে কিবা এটা ডাঙৰ বেয়া হ'ব হে ভগৱান
কি বিপদ হ'ব পাৰে ৰক্ষা কৰিবা প্ৰভু মিলিলে পাহি